আজি আমি গেট 4 কাট অফৰ ওপৰত আলোচনা কৰিম। আমি ইতিমধ্যে কাট অফৰ ভিডিঅ' কেইবাটাও আগবঢ়াইছোঁ। এইখন পেপাৰ 1 ক্লাছ 10 লেভেলৰ কাট অফ মাৰ্কৰ ওপৰত আমি আজি আলোচনা কৰিম। ক্লাছ 10ৰ আমাৰ টোটেল মাৰ্ক আছিলে 135 আৰু টোটেল MCQ আছিলে 135। এতিয়া আমি কালি মাৰ্কৰ ওপৰত কেনেকৈ নিগেটিভ মাৰ্কে এফেক্ট কৰে মাৰ্কত সেই ওপৰত আমি আলোচনা কৰিছোঁ। আজি আমি কাট অফৰ ওপৰত আলোচনা কৰিম। কোনটো কাষ্টত কিমান কাট অফ হ'লে আপোনালোকে পোৱাৰ চান্স এটা আছে তাৰ ওপৰত আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইয়াত কাষ্টসমূহ দিছোঁ আৰু ইয়াত মাৰ্কসমূহ দিছোঁ আৰু ইয়াত পোষ্টৰ সংখ্যাসমূহ দিছোঁ। আমাৰ কেইটা পোষ্ট কিমান, কোনটো কেটেগৰীত কিমানটা পোষ্ট আছে আমি ইয়াত দিছোঁ আৰু ইয়াত আমি কাট অফ মাৰ্কটো লিখি দিছোঁ আৰু ইয়াত আমি কাষ্টটো লিখি দিছোঁ। আমাৰ এইটো জেনেৰেল কাষ্ট হয়। জেনেৰেল 90ৰ পৰা 95 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা আছে 906টা, 906। আমাৰ জেনেৰেল কাষ্ট বুলি ক'লে ইয়াত SC, ST, OBC সকলোখিনি পৰে জেনেৰেল কাষ্টত। আমাৰ কাট অফটো ইমান। আৰু জেনেৰেলৰ ওমেনৰ ক্ষেত্ৰত, মহিলাসকলৰ ক্ষেত্ৰত 85 to 90 আৰু পোষ্টৰ সংখ্যা আছে 93। এতিয়া আমাৰ 906টাৰ পৰাই আমাৰ 906টাৰ 93টা মহিলাৰ বাবে সংৰক্ষিত আছে। আমাৰ বেলেগ বেলেগ নহয়, 906টা জেনেৰেলত আছে আৰু 93টা মহিলাৰ বাবে আছে, তেনেকুৱা নহয়। 906টাৰ পৰাই 93টা মহিলাৰ বাবে সংৰক্ষিত। SC চিডিউল কাষ্ট, SC আমি ধৰা হৈছে 90ৰ পৰা 95 আৰু পোষ্টৰ সংখ্যা একেবাৰে কম আছে 28টা, 28টা আছে। আমাৰ SC ওমেন মহিলাৰ 88 to 90 ধৰা হৈছে আৰু পোষ্ট নাই বুলিয়ে ক'ব পাৰি, 2টা আছে মাত্ৰ। SC মহিলাৰ পোষ্টৰ সংখ্যা মাত্ৰ 2টা আছে। আমাৰ ST প্লেনৰ 70 to 75 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা বহুতখিনি আছে, আপোনাৰ 159টা আছে পোষ্টৰ সংখ্যা। আৰু STP ওমেনৰ 65 to 68 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যাও ভালেমানখিনি আছে, 46টা আছে। STPৰ ST হিলছৰ ক্ষেত্ৰত ST হিলছ 68 to 72, 68 to 72 আৰু পোষ্টৰ সংখ্যা 32টা আছে। আৰু ওমেনৰ ST হিলছৰ ওমেনৰ ক্ষেত্ৰত 67 to 70 আৰু পোষ্টৰ সংখ্যা 3 কম, মাত্ৰ 2টা আছে। আৰু আমাৰ OBC কাষ্টৰ 90 to 95 আৰু পোষ্টৰ OBCৰ 3 কম পোষ্ট আছে, আমাৰ 58টা, মাত্ৰ 58টা আছে। এইখন পেপাৰ 1ৰ হয়। পেপাৰ 1 যোনখন আমাৰ গেট 4ৰ মেট্ৰিক লেভেলৰ সেইখনৰ পেপাৰ হয়। আৰু OBC ওমেনৰ ক্ষেত্ৰত 89 to 92 ধৰা হৈছে আৰু পোষ্টটো একেবাৰে কম, 11টা, অৰ্থাৎ 11টা পোষ্ট আছে। আমাৰ ফিজিকেলি হেণ্ডিকেপ যোনখিনি দিব্যাংগ কেণ্ডিডেট সেইখিনিৰ পোষ্ট ভালেমানখিনি আছে, আপোনালোকে চাওক 80টা আছে আৰু তেওঁলোকৰ কাট অফটো অলপ কমিব, 55 to 60 ধৰা হৈছে, 55 to 60। আমাৰ নতুনকৈ এবাৰ এটা সংযোজন কৰা হৈছে টি টাইপছ, অৰ্থাৎ চাহ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ পোষ্ট আছে আমাৰ 30টা। আমাৰ কাট অফ ধৰা হৈছে 65 to 70। আৰু আমাৰ টি টাইপ ওমেনৰ ক্ষেত্ৰত যোনখিনি মহিলা প্ৰাৰ্থী হয় সেইসকলৰ 60ৰ পৰা 65 ধৰা হৈছে আৰু পোষ্টৰ সংখ্যা ভালেমানখিনি আছে, 20টা আছে মহিলাৰ ক্ষেত্ৰত। আৰু আমাৰ যোনখিনি এক্স ছাৰ্ভিচমেন বৰ্তমান কৰ্মৰত হৈ আছে তেওঁলোকৰ আছে আমাৰ একেবাৰে কম পোষ্ট আছে, মাত্ৰ 3টা আৰু তেওঁলোকৰ কাট অফটো আমি ধৰাই দিয়া হৈছে 80 to 85। আমাৰ এইটো হৈ গৈছে এক্স ছাৰ্ভিচমেন যোনখিনি কৰ্মৰত হৈ আছে বৰ্তমান, তেওঁলোকৰ একেবাৰে নগণ্য পোষ্ট, 3টা পোষ্ট আছে মাত্ৰ। এইখন আমাৰ পেপাৰ 1 গেট 4ৰ পেপাৰ 1 আছিলে, আমাৰ মেট্ৰিক লেভেলৰ যোনখন। আমি কালিলৈ আৰু আগৰ ভিডিঅ'ত আমি লৈ আহিম আমাৰ 8 পাছৰখনৰ ভিডিঅ' লৈ আহিম, আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক। আৰু আমাৰ চেনেলটো যদি ভিডিঅ'টো চাই ভাল লাগে
চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ধন্যবাদ।